বিগত ৩৯ বছৰ ধৰি চলি অহা এক পৰম্পৰা। এই পৰম্পৰা ৰক্ষা কৰিয়েই পুনৰ প্ৰদৰ্শন হ'ল মহাপুৰুষীয় ভাওনা। গোলাঘাটৰ ৰাজচক্ৰ কাৰ্যালয়ত গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক ধৰি ৰখাৰ সংকল্পৰে ৪ দশক জুৰি অনুষ্ঠিত কৰি আহিছে নাম প্ৰসংগ আৰু ভাওনা। জগতত অসীম ঘোষণা হব এক মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী বুৰাই পেলাব। এই পৰম্পৰা অনুসৰিয়েই শনিবাৰে নিশাও কাৰ্যালয়টোৰ কৰ্মচাৰী, মণ্ডল, বিষয়া আৰু গাঁও প্ৰশাসকসকল একত্ৰিত হৈ প্ৰদৰ্শন কৰিলে মহাপুৰুষীয় নাট মৎস্য অৱতাৰ ৪ বেদ উদ্ধাৰ। গোলাঘাট ৰাজচক্ৰৰ সৌজন্যত গাঁও প্ৰধান আৰু আমাৰ মণ্ডল কানুগ সন্মিলনী হৈ আমাৰ আজি ৪ বেদ উদ্ধাৰ মৎস্য অৱতাৰ নাটখন অনুষ্ঠিত কৰা হৈছে আৰু মই তাত এটি অভিনয় কৰিছোঁ। নাম মোৰ হয় দত্ত অভিনয় কৰিছোঁ। 1996ৰ পৰা বৰ্তমানলৈকে মাজত হয়তো ২ এবাৰ হোৱা নাই, কিন্তু কণ্টিনিউৱাছ আমাৰ কৰি থকা হৈছে কৰ্মভাগ নাম আৰু ভাওনা। এই অংকীয়া নাটখনি প্ৰদৰ্শনৰ দিনটোৰ পৰাই চৰকাৰী কৰ্মচাৰীসকলে ল'লে এক বিশেষ পনো। আৰম্ভ কৰিলে এক বিশেষ আন্দোলন। বৃক্ষৰোপণ নহয়, বৃক্ষ প্ৰতিপালন আন্দোলন আৰম্ভ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ। সেই অনুসৰি
বিভিন্ন প্ৰান্তত ৰোপণ কৰা গছপুলিসমূহ প্ৰতিপালন কৰিব ৰাজচক্ৰ কাৰ্যালয়টোৰ মণ্ডল আৰু গাঁও প্ৰধানসকলে। আজি কাৰ্যসূচীৰ প্ৰথম আছিল বৃক্ষৰোপণ। আপোনালোকে জানে যে বৃক্ষ নাথাকিলে কোনো জীৱ থাকিব নোৱাৰে। সেই উদ্দেশ্য আমি উপলব্ধি কৰিছোঁ। আমাৰ লাটমণ্ডলসকল গাঁৱে ভূঞে সকলোতে চলে, ধনী দুখীয়া সকলোৰে ঘৰলৈ যায় আৰু সেইকাৰণে বৃক্ষৰ মহানতা, বৃক্ষৰ ত্যাগ অনুভৱ কৰি আমি গাছ লেভেলৰ পৰা আজি এটা নতুন আন্দোলন আজি কাৰ্যসূচীত আমি আৰম্ভ কৰিছোঁ যে বৃক্ষ প্ৰতিপালন কাৰ্যসূচী। বৃক্ষৰোপণ কাৰ্যসূচী বিভিন্ন জেগাত দেখা যায়। আজি আমি প্ৰথম আৰম্ভ কৰিছোঁ যে বৃক্ষ প্ৰতিপালন কাৰ্যসূচী। গোলাঘাটৰ পৰা মুস্তাক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। সদৃশং